लेकिन वो उठाना पड़ेगा इसका सही आतर दियो सबे हुनले मन जाए आतर दियो में घर में है और कौन है दूसरा मैं बीजेपी का सेक्रेटरी हूं ঘটনা বিষয়ে মানে আমি আহিছিলো পান পাৰিবলৈ তেখেতলোকৰ ঘৰত যি ঘৰ মানুহৰ ঘৰত তেখেতলোকে উৎপাত কৰিছে তাৰ আগতে আমি আহি পিনে পান পাৰিবলৈ আহিলো তেখেতলোক গ'ল গিৰ্জালে মোৰ নাম লুলু গগৈ মই প্ৰথমতে এই গাঁওখনৰ নাম কৈছো ভেলগুৰি জয়পুৰ গাঁও আৰু ইয়াতে আমাক বিমলা প্ৰসাদ চলি অহা দিনতে এই বীজ ফাৰ্ম কাৰণে অকমান মাটি দিছিলে তেখেতলোকে বহুত মাটি দখল কৰি পিনে ইতিমধ্যে মানে তেখেতৰ কৈ থাকে কিন্তু আমি ভোগ দখল আমিহে কৰি আছো আমাৰ মাটি তাৰপিছত তেখেতলোকে আমাৰ ইয়াত এখন গাঁও আছে ইমূৰৰ পৰা ইমূৰলৈ কমেও 90 ঘৰ 100 ঘৰ মান মানুহ আছে তাৰপিছত তেখেতলোকে আহিলে আহি পিনে চৰাই মাৰি গোটেই মানুহৰ ঘৰে ঘৰে ঘূৰি পিছে তেখেতলোক গীৰ্জালৈ গ'ল এইখন গাঁৱত আমাৰ আদিবাসী মানুহ আছে আদিবাসী মানুহ ইমান নাজানে তাৰপিছত তেখেতলোকে কি কয় চৰাই কি কয় গীৰ্জালৈ গ'ল গীৰ্জাৰ পৰা আহি পিনে দেখিলে আমি বহি আছো পান পাৰি আছো তাৰপিছত গীৰ্জাৰ পৰা আহি পিনে পালে গীৰ্জাৰ পৰা আহি পোৱাৰ লগে লগে কৈছে আপোনালোকে ইয়াত চৰাই নামাৰিব ভালকে সন্মান কৰি কৈছে দেই মানুহজনে ইয়াত চৰাই নামাৰিব ইয়াত চৰাই মই এলাউড নাই বন্ধুক লৈ সেনেকে বুলি ক'লে ইয়াত আপোনালোকে যাওক এইফালে পাহাৰ আছে এইফালে এই পথাৰ আছে পথাৰত আপোনালোকে মাৰকগে নহলে কাৰোবাৰ গাত লাগিব ল'ৰা ছোৱালী গাত লাগিব নহলে চৰাই চিৰিকটি গাত লাগিব তেনেকে বুলি ক'লে তাৰপিছত কোন কৈ কাবাই লাগি গ'ল আৰম্ভণিটো সেইটোৱে হ'ল তাৰপিছত কোন হয় তই কি হয় বুলি ক'লে তেতিয়া সি কয় যে মই এইখন গাঁও মই মুখিয়াল বুলি ক'লে মুখিয়াল দেখাইছ এই প্ৰেচিডেণ্ট দেখাইছ বুলি কয় দম দি একদম ঘুচা দিছে তাৰপৰা পিষ্টলটো একদম মানে সেই বন্ধুকটোৱে মাৰি দিছে একদম মানে বন্ধুক লৈ আহিছে 3টা 4টা নহয় 7টা মান মানুহ আহিছে 7টা মান আজি 3-4জন মানুহ আহিলে তাৰপিছত তেতিয়ালৈকে ইমান মানুহ গোট খোৱা নাই আৰু তেখেতলোকে গীৰ্জাৰ পৰা আহি পিনে সেই কথা কৈ পিনে গুচি গ'ল যেনিবা বেলেগে জেগালৈ গুচি গৈ মিটিং এখন আছিলে তাহাঁতৰ বিয়া আলোচনা কৰিবলৈ গ'লগে গৈ তাৰপিছত আহি পিনে গোটেই গাল জুম পাতি এসোপামান মানুহ লৈ আহিলেগে নগাখিনিয়ে গৈ লৈ আহি পিনে কি কৰিলে আমাৰখিনিকে ধৰিছে পান গুৰ মাৰি পেলাই দিছে গিলাচ ভাঙি পেলাইছে চকী ভাঙি পেলাইছে মানুহজনীক দম দিছে তাৰপৰা মোক মোবাইল কাঢ়ি ল'বলৈ লৈছে মোবাইল ফোন কৰ কৈছে তাৰপৰা ফোনটো লগাই পিনে এটালে সোমোৱাই পিনে মই কি কৰিছো কাজিয়াবোৰ সোমোৱাই পিনে মেখেলাটো ফোনটো সোমোৱাই থৈছো গম পাইছেনে তাৰপিছত মোক একদম ভটিয়াই ভুকুটিয়াই মাৰিছে পুলিচে কি কয় বন্ধুক একদম মাৰিবলৈ লৈছে তহঁতৰ বোলে অসমীয়া মানুহে তই বোলে অসমীয়া আছে নে আদিবাসী আছে এনেকে সুধিছে আমি অসমীয়া আছো এনেকে বুলি ক'লো তহঁতৰ অসমীয়া মানে মতা মানুহে মাইকী মানুহ নেমাৰে আমাৰ নগা মানুহে বোলে অসমীয়া মানুহ হলো মাইকী হলো কাটি বাচি বোলে মাৰি খাব বোলে আমি মাৰি পিনে খাব বোলে তাৰপিছত এইটো জুইচিলা ভিতৰলৈ সোমাই গৈ জুইচিলাটো বিচাৰি আনি একদম চাহ বনাই আছিলো চাহ বনোৱা হোৱাৰ পৰা জুইচিলা কাঢ়ি আনিলেগে আনি পিনে একদম ঘৰ জ্বলাই দিম গোটেই তহঁতৰ পাব্লিক মাত চিআৰপি মাত পুলিচ মাত এনেকৈ কিমান মানুহ আছে চব মাতিবি দাদাগিৰি দেখুৱাইছ
চব মাত কৰি দম দিছে। আজি এতিয়া আপোনালোকে কেইজনক আটক কৰিছে? এতিয়া কেইজন মানে 2জনক আটক কৰিছে মানে তাকো গোটেই মানুহখিনি মাতোতে দেৰি আছে না, মানুহবোৰ চব পালে। মই ফোনটো যাক লগাব পৰা নাই, এজনকহে লগাইছো। তেতিয়া এজনে গৈ গোটেই কেইজনকে শুনোৱাই মানুহবোৰ মাতি দিলে, ঘেৰা হ'ল। তেতিয়া সিহঁতে একদম পুৰা মটৰচাইকেল লৈ একদম মানে কেইটামান কেম্পৰ ফালে দি গ'ল, কেইটামান এইফালে লৰ মাৰিব লৈছিলে, সেইকেইটা ধৰি ঘূৰাই আমাৰ এইফালৰ পৰা হেৰি মানুহখিনি গোটেইখিনি আহি গ'ল। সেইফালৰ পৰা আহিলে খেদি পিনে 2টা মানুহ মাত্ৰ ধৰিলে, বাকীকেইটা ধৰিব নোৱাৰিলে। আৰু সিহঁতি আমাৰ অসমৰ একদম বহুত মাজমজিয়াত পাহাৰ আছে বহুত লগত। ভাণ্ডাৰী এখন ভাণ্ডাৰী নহয়, এখন বাউণ্ডাৰী। আমাৰ অসম চৰকাৰ এখন বাউণ্ডাৰী হয়। বাউণ্ডাৰী বা বহুত ভিতৰত আহি তেখেতলোকে অসমৰ ভূমিত, অসমৰ মাটিত আমাৰ অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাবলৈ সিহঁতি কোন? সিহঁতি মাৰিবলৈ ক'ত পালে? কিন্তু আমি অকলে মাৰিব নোৱাৰো, কেলে সিহঁতক বন্দুক লৈ আহিছে, পিষ্টল লৈ আহিছে। আমি একো কৰিব নোৱাৰো। চৰাই মৰা আকৌ এইটো কি বন্দুক সেইটোও লৈ আহিছে। সেইকাৰণে আমি চালো প্ৰথমতে, অকল চৰাই মৰা সেইটো নহ'লে আমি সেইটো কাঢ়ি ল'ব পাৰিলোহেঁতেন। কিন্তু অকল চৰাই মৰা বন্দুকটো লৈ অহা নাই, তেখেতলোকে আৰু পিষ্টল লৈ আহিছে। সেইকাৰণে আমি একো কৰিব পৰা নাই। নহয় কাৰোবাক হেৰি কৰি দিব। তাৰপৰা গোটেই এই গাঁৱৰ মানুহখিনি গোটেইখিনি যেতিয়া গোট খালে, সিহঁতক এইফালৰ পৰা এইফালে আহিব দিয়া নাই। তাৰপিছত আমিখিনি ভিতৰত 5-10জন মানুহ মাত্ৰ। তাৰপৰা গুটি তাৰপৰা যিজন মানুহ নহয় মালিকজনক একদম মানে ঘোচা দিছে, লাট দিছে, বন্ধুকে খুন্দা মাৰি দিছে। তাৰমানে ইমানে অত্যাচাৰ কৰিছে এই অসমৰ ভিতৰত আহি। আমাৰ অসম চৰকাৰক মই এটাই অনুৰোধ কৰিব বিচাৰিছো যে অসমৰ কিমান মাটি আছে আমাক চিনাকিকৰণ কৰি দিয়ক, আৰু অতি সোনকালে আমাৰ অসমৰ জনসাধাৰণক আমি তেখেতলোকক বছৰে বছৰে ভোট দি আমি বিধানসভাত উঠাওঁ। তেখেতলোকক মন্ত্ৰী পাতিছো, মানে বিধায়ক পাতিছো, MLA পাতিছো। গতিকে তেখেতলোকে আমাক অতি শীঘ্ৰে এই মাটিত আমাক মাটি পট্টা দিয়ক। আৰু আমি এতিয়া বহি থকা নহয়, 96ত এবাৰ আমাৰ গণ্ডগোল হৈ গৈছে। আমি সৰু অৱস্থাত তেতিয়াৰ পৰাও আমি সেইখন যুদ্ধ চাইও আমি আজি বহি আছো। অসম চৰকাৰে আমাক বহি থাকিবলৈ অধিকাৰটো দিলে হয়, কিন্তু আজিলৈকে আমাক মাটি পট্টা নিদিলে। আমি অসমৰ মুখ্যমন্ত্ৰীক, অসমৰ প্ৰধানমন্ত্ৰীক আমি অনুৰোধ কৰিছো যাতে আমাক অতি শীঘ্ৰে মাটি পট্টা দিয়ক। গতিকে নহ'লে ইয়াত আমাৰ থাকিবলৈ খাবলৈ অকণমান অসুবিধা হ'ব। কেলে নগাই যদি এনেকে আজি দিনে পোহৰে দেখি আজি জনা শুনা মানুহজনী আছিলো বুলিয়ে, নহ'লেতো আদিবাসী মানুহবিলাক আমাৰ সাধাৰণ মানুহ। আৰু সিহঁতে গীৰ্জা চিজালৈ গৈছে। যদি ল'ৰা ছোৱালী 2টামান ধৰি লৈ গ'লহেঁতেন। আৰু এই অলপ দিনৰ আগত তেখেতলোকে আহি পেলাই ইয়াত ইতিমধ্যে আমাৰ ছোৱালীক ধৰ্ষণ কৰিছে, লৈ গৈছে। সিহঁতে ইতিমধ্যে আটক হোৱা নাই, আজিলৈকে পলাই ফুৰিছে। গতিকে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অতি শীঘ্ৰে অনুৰোধ কৰিছো, আমাক উচিত বিচাৰ দিয়ক আৰু এইকেইজনক কঠোৰ শাস্তি দিবলৈ মই অনুৰোধ কৰিম। আজি নগা মানে আহি আমাৰ চিট ফাৰ্মত 2টা বজাত আহি ঘৰে ঘৰে মানে বন্দুক লৈ মানে সিহঁতি মানুহ ঘৰত মানে যাকে তাকে মানে দম দি ফুৰিছে, বেয়া ব্যৱহাৰ কথা কৈছে, আৰু 2-3জনক আমাক মাৰিছে। তাৰপিছত আমি সকলো ৰাইজে আমাক তেখেতলোকে আমাক খবৰ দিলে। আমি সকলো আহি তেখেতলোকক মানে আমি মানে ধৰিলোঁ, বাকীকেইজন পলালে। মানে বন্দুক লৈ তেখেতলোকে আহি ঘৰত মানে উপদ্ৰৱ কৰিবলৈ আহিছে। আজি আমি ইমান কষ্ট কৰি গাঁৱৰ মানুহে কাম কৰি থকা অৱস্থাত মানে মানুহ নথকা সুযোগ লৈ তেখেতসকলে দিনতে আহি এই অৱস্থা আমাৰ CRP কেম্প থকাৰ উপৰিও CRP গেটৰ ফালে আহি বন্দুক লৈ 12-13জন নগাই আহি আমাক আজি উপদ্ৰৱ কৰিবলৈ আহিছে। চাওক কিমান দুখৰ বিষয়। আমাৰ অসম চৰকাৰখন চাওক কেনেকুৱা। আজি অসম চৰকাৰ ইমান দুৰ্বল। আমাৰ ঘৰৰ মাতৃভূমিত অসমত আহি নগাই আহি কিমান উপদ্ৰৱ কৰিছে আপোনালোকে। আমি কি ক'ম? আমি অসমৰ ৰাইজক আমি চৰকাৰক আমি ইমান মানে তললৈ আমি যোৱা এটা আমাৰ পাব্লিকক মানে নিৰাপত্তা যেন নাই, আমি এইটো একদম নিশ্চিতভাৱে আমি প্ৰমাণ কৰিবলৈ আজি সক্ষম হৈছোঁ। কেইজন যুৱকক আজি মাৰপিট কৰিছে? আজি আমাৰ 3জনক মাৰপিট, আৰু মহিলাসকলক গতিয়াই মানে কেইবাজনো মানে 3জনক বেছিকৈ মাৰপিট কৰিছে। আমি তেখেতলোকক বৰ্তমান হস্পিটেলাইজ কৰিবলৈ বাধ্য হৈছোঁ। নামকেইটা কি আছিলে জানেন? নামকেইটা যোনকেইজনক মাৰিলে? আমাৰ কিছু কৰ্মকা, আমাৰ পিতাই বুলি কয়, পিতাইক মাৰিছে। আমাৰ মেচ বুলি কয় এজন, তেখেতকো মাৰিছে। আৰু মহিলা কেইবাগৰাকীকো গতিয়াই মানে অত্যাচাৰ কৰিবলৈ বিচাৰিছে। বহুতক মানে হয় বন্দুক লৈ আহিছে। একদম বন্দুকে মানে একদম খুন্দিয়াই দিছে, একদম গাত পিঠিয়ে চিঠিয়ে যেতিয়াই তেনিয়ে একদম মানে টুৱাই দিছে, মানে পিষ্টলটো একদম গাত এনেকে। অসমৰ মাটিতে আমাৰ নিজৰ ভোগ দখল কৰি থকা আমি নিজৰ বাসগৃহত আমাৰ ঘৰত বহি থকা অৱস্থাত তেখেতসকল আহি পেলানি উপদ্ৰৱ চলাইছেহি।